আমাৰ সন্মানীয় নাগৰিকসকল আৰু সংবাদকৰ্মীসকল, আপোনালোক সকলোকে শ্ৰদ্ধা জনাই চমুকে কথাখিনি প্ৰকাশ হৈছে। মই খালি এটাই কথা ক'ব খুজিছোঁ যে আমি সাংবাদিকসকলৰ বৰ্তমানৰ যিটো সংকট, এই সংকটটোত ৰাইজৰ দল সাংবাদিকসকলৰ লগত আছোঁ, আগতেও আছিলোঁ, সদায় সাংবাদিকৰ বিপদ হ'লে, এতিয়াও আছোঁ আৰু ভৱিষ্যতেও থাকিম। এতিয়া প্ৰশ্নটো, আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ব যে যদি এইবাৰ বিজেপি জিকে তেতিয়াহ'লে চাগে অলপ খুব মুকলিমূৰীয়াকৈ সাংবাদিক আৰু সংবাদকৰ্মী আৰু সংবাদ সংস্থাৰ ওপৰত এইবাৰ ব্যৱস্থা গ্ৰহণ হ'ব। গতিকে এই কথাবিলাক অলপ চিৰিয়াছলি চাগে আলোচনা কৰা হ'লে ভাল আছিল। মই বাৰু অকণ দেৰিকৈ আহিলোঁ, কিন্তু খুব চিৰিয়াছলি এই সংকটটোৰ বিষয়ে ভালকৈ আলোচনা কৰা হ'লে মই ভাবোঁ যে ভাল আছিলে। আৰু মই অনুৰোধ কৰিম সাংবাদিক সন্থাত প্ৰেছ ক্লাবক যে কেতিয়াবা এটা যদি ৰাউণ্ড টেবুল কনফাৰেঞ্চ এটা কৰে, আমি চাৰিওফালে বহি লৈ কথাখিনি পাতিব পাৰোঁ যে সংকটটো একচুৱেলি মূল গুৰিটো কি, কেনেকৈ এইটোৰ বিৰুদ্ধে ফাইট কৰিব লাগিব আৰু তাৰ কাৰণে কেনেকুৱা ধৰণৰ অৱস্থান ল'ব লাগিব, সেই সম্পৰ্কে অকণমান ভালকৈ কথা পাতি লোৱাটো খুব দৰকাৰী আছিলে। আজি সভাখনত মাত্ৰ মই আপোনালোকক এইটোৱেই ক'ব খোজোঁ যে যদি চৰকাৰটো বদলি হয় তেতিয়াহ'লে অসমত আমি এটা প্ৰতিশ্ৰুতি দিব পাৰিম যে অসমত সাংবাদিকসকলে নিজৰ ইচ্ছা অনুসৰি স্বাধীনভাৱে সংবাদ কৰাৰ ক্ষেত্ৰত নতুন চৰকাৰে কোনো ধৰণৰ অসুবিধা নকৰিব, এইটো আমি প্ৰতিশ্ৰুতি দিব পাৰিম। কিন্তু যদি পুৰণি চৰকাৰখনকে আকৌ বাহাল থাকে তেতিয়াহ'লে নিশ্চিতভাৱে এইবাৰ অলপ তেওঁলোকে অধিক ছিষ্টেমেটিক ৱে, আগতে 2টা বা 3টা কৌশল ব্যৱহাৰ কৰিছিলে। 2টা বা 3টা কৌশল ব্যৱহাৰ কৰোঁতে আচলতে প্ৰথমৰ পৰাই ৰেজিষ্টেঞ্চ দিব লাগিছিলে, দিয়া নহ'ল। মই সদায় বিধানসভাত এটা কাম কৰোঁ যে কোন সংবাদ সংস্থাক কিমান চৰকাৰে এডভাৰটাইজ দিছে, কিমান টকা দিছে, সদায় মই এটা লিখিত প্ৰশ্ন কৰোঁ। লিখিত, এইটো মই মৌখিক নকৰোঁ ইচ্ছা কৰে, নহ'লে আৰু সংবাদ সংস্থাবিলাকৰ লগত মোৰ বেয়া পোৱা হৈ যাব। কিন্তু প্ৰত্যেকখন অধিৱেশনতে মই এটা লিখিত প্ৰশ্ন মোৰ সদায় থাকিব, কেতিয়াবা আহিব কেতিয়াবা নাই অহা, কিন্তু মই সদায় দিওঁ যে ইমান দিনৰ ভিতৰত কিমান টকা এতিয়ালৈকে সংবাদ সংস্থাবিলাকক দিছে, কোনটো সংস্থাই কিমান পাইছে, মই চবকে চাওঁ। তেতিয়া দেখিছিলোঁ যে অসমত আটাইতকৈ বেছিকৈ টকা পায় টাইমছ অফ ইণ্ডিয়া গ্ৰুপটোৱে, আৰু সেই গ্ৰুপটোৱে আটাইতকৈ বেছি, মানে সেইটো আন গ্ৰুপবিলাকৰ লগত তুলনা নহয়, টাইমছ অফ ইণ্ডিয়া গ্ৰুপটোৱে আটাইতকৈ বেছিকৈ পইচা পায়। সেই যিখন জাল কৰিল যে ভালপোৱা চৰকাৰৰ পক্ষত থকা সংস্থাবিলাকক অধিক পৰিমাণে মানে স্পন্সৰ কৰিব, সেই প্ৰথম জালখনৰ পৰাই আচলতে সংবাদ সংস্থাবিলাক অলপ সৰহ হৈ থকা হ'লে তেতিয়াহ'লে আমাৰ স্থানীয় সংবাদ সংস্থাবিলাক বিপদত নপৰিলেহেঁতেন। অসমৰ সংবাদ সংস্থা বিশেষভাৱে আমাৰ অসমীয়া মানুহবিলাকৰ হাতত আছে। অসমীয়া মানুহৰ যিকেইটা ব্যৱসায় অসমত আছে তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ ব্যৱসায় আমাৰ এই সংবাদ সংস্থা বা প্ৰিণ্টিং বিজনেছটো আমাৰ অসমীয়া মানুহৰ হাতত আছে। তেনেকুৱা কেইটামানে বিজনেছ আছে, আৰু সেইকাৰণে এইটো অকল মানে সাংবাদিকৰ স্বাধীনতাৰ লগতেই জড়িত নহয়, এই ব্যৱসায়টোত থকা হাজাৰ হাজাৰ লাখ মানুহৰ যি ব্যৱসায়, তেওঁলোক ছাষ্টেইন কৰাৰ প্ৰশ্নটো এই গোটেই আক্ৰমণ আৰু প্ৰতি আক্ৰমণৰ প্ৰশ্নটোত জড়িত হৈ আছে। সেইকাৰণে মই ভাবোঁ যে অকল মুকলিমূৰীয়া সাংবাদিক হ'বৰ কাৰণেই নহয়, বা স্বাধীন স্বতন্ত্ৰ এটা মুক্ত এটা সংবাদ
সংস্থাৰ কাৰণেই নহয়, লগতে অসমীয়া মানুহৰ হাতত অসমৰ এটা ব্যৱসায় ৰাখি দিবৰ কাৰণেও আমি এই সম্পৰ্কে অলপ চিৰিয়াছলি ভবা চিন্তা কৰা দৰকাৰ, এই বুলি মই ভাবোঁ। আৰু মানে মই এইটো বিষয়ে মাজে মাজে খুব মানে ভাবি থাকোঁ হা, কাৰণ যেতিয়া মই আন্দোলনৰ মাজত আছিলোঁ তেতিয়া দেখিছিলোঁ যে একচুৱেলি যুদ্ধত থকা দুটা বস্তুৱে আছে। মই দেখিছিলোঁ তেতিয়া মোৰ জীৱনৰ দীঘলীয়া আন্দোলনৰ কালছোৱাত সেইটো দেখিছিলোঁ যে সংগঠন হিচাপে সদায় আমি কৃষক মুক্তি সংগ্ৰাম সমিতিটো যি চৰকাৰ আহক তেওঁলোকৰ লগত যুদ্ধত থাকোঁ, আৰু সেই যুদ্ধৰ সময়খিনিত অকল সংবাদ সংস্থাকেইটা ফিল্ডত থাকে। তাৰ বাহিৰে আচলতে যোৱা মোৰ জীৱনকালত ৰাষ্ট্ৰই বা চৰকাৰবিলাকে কোনো ধৰণৰ চেলেঞ্জৰ মুখামুখি হোৱা মই দেখাই নাই। সেইকাৰণে মানে মোৰ সদায় সংবাদ সংস্থা বা সাংবাদিকসকলৰ প্ৰতি এটা বিশেষ ধৰণৰ দুৰ্বলতা আছে। মই সদায় ভাবি থাকোঁ যে যুদ্ধত অকল দুটা পাৰ্টি থাকে, এটা হ'ল সাংবাদিকসকল আৰু আনটো হ'ল জেনুইন যিবিলাক আন্দোলনকাৰীসকল। গতিকে এই দুটা পাৰ্টিয়ে যিহেতু থাকে, এই দুটা সদায় বন্ধু হৈ থাকিব লাগে। আৰু সেইকাৰণে মই মানে সদায় সাংবাদিক বুলি ক'লে মোৰ এটা বেলেগ ধৰণৰ ভাৱ আছে। মোৰ ঘৰত যেতিয়াই যায় কোনোবা এজন সাংবাদিকক মই কেতিয়াও এগিলাচ পানী নোপোৱাকৈ পঠিয়াবলৈ মই বেয়া পাওঁ। এইকাৰণে যে সঁচা সঁচিকে একেবাৰে কম পইচা সমাজৰ কাৰণে ছাৰ্ভিচ দিয়া আটাইতকৈ বেছি ৰিস্ক লোৱা যদি কিবা প্ৰফেশ্যন আছে এইটো সাংবাদিকতা। আটাইতকৈ কম পইচাত আটাইতকৈ বেছি ৰিস্ক লোৱা, আটাইতকৈ বেছি বদনামী হোৱা, আটাইতকৈ বেছি চৰকাৰৰ লগত ফাইট কৰা যদি কিবা প্ৰফেশ্যন আছে এইটো হ'ল সাংবাদিক। গতিকে এই যিটো প্ৰফেশ্যন মই যদি মানে নিশ্চয় আন্দোলনকাৰীৰ পৰা যদি মই যদি ৰাজনীতিলৈ নাহিলোহেঁতেন মই চাগে সাংবাদিকেই হ'লোহেঁতেন। তেতিয়াহ'লে কিন্তু আমাৰ সংবাদ সংস্থাটো মই যদি থাকিলোহেঁতেন চাগে প্ৰত্যেক মাহে মাহেই ৰেইড হ'লহেঁতেন চাগে, এনেকুৱা হ'লহেঁতেন। কিন্তু মই তেতিয়াও এটা নিজৰ এটা মেকানিজিম বনাই ল'লোহেঁতেন যে চৰকাৰে আক্ৰমণ কৰিলে আমি কেনেকুৱা ষ্টেণ্ডত থাকিম। গতিকে মই ভাবোঁ যে এই গোটেই বিষয়টোক লৈ এটা চিৰিয়াছ চিন্তাৰ প্ৰয়োজন। সেইকাৰণে গুৱাহাটী প্ৰেছ ক্লাবক মই অনুৰোধ জনাওঁ, বিশেষকৈ খগেন দা আৰু অমৰক মই অনুৰোধ জনাওঁ যে কেতিয়াবা আমি সময় পালে মানে অকণমান ৰাউণ্ড টেবুল আমি বহাৰ কথা ভাবিলে ভাল। গোটেইবিলাকৰ কাৰণে এটা ধুনীয়া মেকানিজিম আমি এটা বনাই লোৱা দৰকাৰ, এক। 2 নম্বৰ, আৰু মই খালি এটা বস্তু আপোনালোকক কওঁ যে মিটিং এখন পাতিলে অকণমান চিৰিয়াছলি পতা